প্ৰতিযোগিতাৰ নামত একাংশই প্ৰতিযোগিতা পাতি ভাওনা সংস্কৃতিটোক এতিয়া বিকৃত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। সেই গুৰুজনাৰ অংকীয়া নাটে অসমীয়া নাট্য পৰম্পৰা আৰম্ভ কৰিছিল আৰু সেই নাট্য পৰম্পৰাৰ পৰৱৰ্তী সময়ত গুণাভিৰাম বৰুৱাৰ কাষত ৰাম নৱমী প্ৰথমখন আধুনিক অসমীয়া নাটকৰ সৃষ্টি হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত যিমানখিনি অসমীয়া নাট্যকাৰে অসমীয়া নাটকক সমৃদ্ধিশালী কৰিছিল সৌখিনাথলৈকে আমাৰ মাজত জীয়াই থকা ভৱেন্দ্ৰনাথ শইকীয়াৰ পৰা সেৱাৱত বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ, জিতেন শৰ্মা, হেমন্ত দত্ত, পৰম শ্ৰদ্ধাভাজন আজিৰ অনুষ্ঠানটোৰ মধ্যমণি আৰু সদৌ ভিত্তিক অনুষ্ঠিত হোৱা এই ভাওনা সমাৰোহ প্ৰতিযোগিতা মূল হোতা শ্ৰী শ্ৰী গোপাল মহাপ্ৰভু। ইয়াত উপস্থিত থকা সমূহ ভক্তপ্ৰাণ ৰাইজ আৰু আজি বিশেষভাৱে ইয়াত যিটো মূল লক্ষ্য আৰু উদ্দেশ্য লৈ আপোনাক সমবেত হৈছে এই 13 তাৰিখৰ পৰা অনুষ্ঠিত হোৱা আজি তৃতীয় দিনৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ এই মুহূৰ্তৰ যি শিশু কৃষ্ণৰ গোপী নৃত্য 1600 গৰাকী শিশুৰ দ্বাৰাই কৃষ্ণ গোপী নৃত্য প্ৰদৰ্শন কৰাৰ যি ব্যৱস্থা কৰা হৈছিল, তাত অংশগ্ৰহণ কৰা শিশু শিল্পীসকল, সাংবাদিক বন্ধুসকল আৰু উদযাপন সমিতিৰ সভাপতি সম্পাদকৰ পৰা প্ৰমুখ্য কৰি সন্মানীয় বিষয়ববীয়াসকল, আপোনালোক সকলোকে মই প্ৰথমতে সেৱা যাচিছোঁ, নমস্কাৰ জনাইছোঁ আৰু দৌল উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধলপুৰ কচুৱা আঠাবাৰীৰ শ্ৰী শ্ৰী গোপাল মহাপ্ৰভুৱে আপোনালোকৰ এই অঞ্চলটোত এই অনুষ্ঠানভাগি আয়োজন কৰিবৰ কাৰণে মই যিমান দূৰ গম পাওঁ, যোৱা এবছৰে তেখেতে এই লখিমপুৰতে বাহৰ পাতি এই অনুষ্ঠানটোৰ পৰিকল্পনা কৰিছিল আৰু এটা দীঘলীয়া পৰিকল্পনাৰ অন্তত অৱশেষত সেই মুহূৰ্তটো আহিল আৰু যোৱা 13 তাৰিখৰ পৰা এই গোবিন্দ ক্ষেত্ৰ জোনাকী যুৱ সংঘৰ খেলপথাৰত উত্তৰ লখিমপুৰৰ কোঁৱৰ গাঁৱৰ এই এটা মহত্বপূৰ্ণ অঞ্চলত এই অনুষ্ঠানভাগিৰ আয়োজন হৈছে। মই খোলাখুলিকৈ কথা কৈ ভাল পাওঁ, কি টেলিভিশ্যনেই হওক, কি সভা সমিতিয়ে হওক, মোৰ কোনো আৰ বেৰ নাথাকে আৰু কিছুমানে মোৰ সেই কথাখিনি কেতিয়াবা যোগাত্মকভাৱে লয় আৰু কিছু সংখ্যক মানুহে কেতিয়াবা অকণমান মোক বেয়া পায়। আৰু এই মুহূৰ্তত আপোনালোকৰ মাজলৈ আহি মোৰ বিবেকে যিকেইটা কথা ক'বলৈ অনুমতি দিব, মোৰ মুখেদি তেনেকুৱা দুটামান কথাই হয়তো ওলাব আৰু সেই কথাকেইটাই যদি আপোনালোকৰ কাৰোবাৰ মন প্ৰাণ কৰবাত অলপ হ'লেও আহ্লাদিত কৰে, আপ্লুত কৰে, তেনেহ'লে মই ভাবিম যে ইয়ালৈ অহাৰ মোৰ সাৰ্থকতা। আৰু যদি এখন কাণেৰে সোমোৱাই আপোনালোকে এখন কাণেৰে লগত উলিয়াই দিয়ে, তেতিয়াও মোৰ ক'বলগীয়া বৰ বিশেষ একো নাথাকিব। এই যে অসম ভিত্তিক ভাওনা সমাৰোহ ইয়াত অনুষ্ঠিত হৈছে, মহাপ্ৰভুৱে ইয়াত উদ্যোগ লৈছে আৰু 5 দিনীয়া কাৰ্যসূচীৰে ইয়াত আপোনালোক উগুৰি খাই পৰিছে অনুষ্ঠানটোৰ সাফল্যমণ্ডিত কৰাত। মই সদৌতি ৰাইজৰ প্ৰথমতে তাৰ শলাগ লৈ লৈছোঁ আৰু দ্বিতীয়তে এটা কথা মই খোলাকৈ ক'ম, সেইটো হৈছে যে আজি অসমৰ বিভিন্ন প্ৰান্তত যি ভাওনা সমাৰোহ হয়, এই ভাওনা সমাৰোহৰ দুটা শৈলী আছে। এটা হৈছে মাতৃভাষাৰ শৈলী আৰু আনটো হৈছে অংকীয়া শৈলী। আমাৰ এই অসম ভিত্তিক যি ভাওনা সমাৰোহ মূলতঃ অনুষ্ঠিত হৈ আছে, আমি যদি চাওঁ তেনেহ'লে মধ্য অসমৰ পৰা উজনি অসমলৈ এই ভাওনা সমাৰোহৰ পৰিসৰটো ব্যাপক আৰু বিস্তৃত। নামনি অসমত এই ভাওনা সমাৰোহৰ একেবাৰে চিলমুকামেই নাই এতিয়ালৈকে। আমাৰ উজনি অসমতো এই ভাওনা সমাৰোহৰ দুটা শৈলী বৰ্তি আছে। আজিৰ দিনটোতো আনকি এই দুটা শৈলী আমাৰ এই লখিমপুৰ জিলাতেই এই মুহূৰ্তটো বিৰাজমান। যেনে ধৰক মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত যি ভাওনা সমাৰোহৰ অনুষ্ঠিত কৰা হৈছে, তাত আজি দ্বিতীয়টো দিন চাগৈ, তাত অংকীয়া শৈলীৰ ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে।
লেটেকু পুখুৰী মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান আপোনালোক সকলো অৱগত। তাতো 5 দিনীয়া কাৰ্যসূচীৰে অংকীয়া শৈলীৰ যি ভাওনা সমাৰোহ সেয়া অনুষ্ঠিত হৈছে। আৰু তাৰ বিপৰীতে আপোনালোকৰ এই গোবিন্দ ক্ষেত্ৰত যি ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে, যতদূৰ সম্ভৱ ইয়াত গোটেইখিনি মাতৃভাষাৰ ভাওনাই অংশ ল'ব। প্ৰদৰ্শনীমূলকভাৱে অংকীয়া শৈলীৰ ভাওনা চাগে প্ৰদৰ্শিত হ'ব, সেইটো সুকীয়া কথা, কিন্তু যিখন প্ৰতিযোগিতা হৈছে মাতৃভাষাৰ প্ৰতিযোগিতা। মোৰ ক'বলগীয়া কথাটো এইটোৱেই যে ভাওনা আমাৰ অসমীয়া জাতীয় জীৱনৰ অন্যতমে শক্তিশালী চহকী সাংস্কৃতিক উপাদান, যিটো উপাদান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিক দিছিল। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা বুলি যাক আমি কওঁ, যাৰ অৱদান সৰ্বত্ৰে বিৰাজমান, কি গীত, কি নৃত্য, কি বাদ্য, কি ধৰ্ম, কি বিজ্ঞান, কি সংস্কৃতি, কি সাহিত্য, আমি য'তেই ভৰি নথওঁ কিয়, য'তেই আমি হাত নিদিওঁ কিয়, আমি তেৰাৰ স্পৰ্শ আমি সকলোতে অনুভৱ কৰোঁ। আৰু আজিৰ পৰা 575 বছৰৰ পূৰ্বে এইখন অসম ভূমিত তেৰাৰ আৱিৰ্ভাৱ হোৱাৰ পৰা পৰৱৰ্তী সময়ত তেৰাৰ যিসকল শিষ্য প্ৰশিষ্য আছিল, মহাপুৰুষ মাধৱদেৱৰ পৰা আৰম্ভ কৰি তেওঁ একান্ত শিষ্যসকলে তেখেতৰ যিখিনি অনবদ্য সৃষ্টি সেইখিনিক ধৰি ৰাখিছিল আৰু ৰাইজৰ মাজত বিলাই দিছিল। এটা সময় আছিল শংকৰদেৱৰ যিখিনি অনবদ্য অৱদান সেইখিনি কিন্তু আজিৰ এই পৰিৱেশত আপুনি মই যেনেকৈ দেখিছোঁ, পাইছোঁ, গ্ৰহণ কৰিছোঁ, এনেকুৱা পৰিৱেশ এটা সময়ত এইখন অসমত নাছিল। শংকৰদেৱক এনেকুৱা এটা জেগাত ৰখা হৈছিল, আনকি মহাপুৰুষ মাধৱদেৱকো এনেকুৱা এটা পৰ্যায়ত ৰখা হৈছিল যে সকলো মানুহে তেৰাৰ সৃষ্টিখিনি চৰ্চা কৰিব নোৱাৰিছিল আৰু কৰোঁ বুলি ক'লেই কোনোবাই কিবা এটা কৰিব পাৰিব, সেই পৰিৱেশটো নাছিল। আনকি 1948 চনত যেতিয়া ৰেডিঅ' শ্বিলঙত প্ৰতিষ্ঠা হৈছিল, অসমৰ প্ৰথম ৰেডিঅ' চেণ্টাৰ, 48 চনত ৰেডিঅ'ত যেতিয়া বৰগীত পৰিৱেশন হৈছিল, আমাৰ অসমত ব্যাপক ৰূপত সেই সময়ত বিতৰ্ক হৈছিল যে মহাপুৰুষজনাৰ অনবদ্য সৃষ্টি বৰগীত কিয় ৰেডিঅ'ত বাজিব। আৰু মানে আপোনালোকে ভাবক যে সেই সময়লৈকে বৰগীতো ৰেডিঅ'ত বজাব পৰা পৰিৱেশ হোৱাই নাছিল। তাৰমানে তেৰাৰ সৃষ্টিখিনি কিমান ওপৰত উচ্চ আসনত অসমীয়া মানুহে ৰাখিছিল। আজি ইয়াত এনেকৈ কৃষ্ণ নৃত্য হ'ব, ইয়াত যে আজি ভাওনা সমাৰোহ হৈছে, এয়া বৰ বেছি দিনৰ কথা নহয়। লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সত্ৰৰ মণিকূট আৰু নামঘৰৰ মণিকূটৰ পৰা যেতিয়া অসমীয়া সমাজৰ মাজলৈ উলিয়াই লৈ আহিল, তাৰ পৰৱৰ্তী সময়ত বাণীকান্ত কাকতি, ডক্টৰ মহেশ্বৰ নেওগ, বীৰেন্দ্ৰ কুমাৰ বৰুৱা, এনেকুৱা নমস্য অসমীয়াসকলে যেতিয়া শংকৰদেৱৰ সৃষ্টিৰাজিক আৰু অধিক অসমীয়া সমাজত প্ৰসাৰ আৰু প্ৰচাৰ কৰিবৰ কাৰণে অনবদ্য ভূমিকা ল'লে, তাৰপিছত এই পৰিৱেশটোৰ সূচনা হ'ল। এটা সময়লৈকে সত্ৰৰ ভিতৰতেই মহাপুৰুষজনাৰ সকলোবিলাক সৃষ্টি সংৰক্ষিত হৈ আছিল, আবদ্ধ হৈ আছিল। সত্ৰৰ বাহিৰত শংকৰদেৱৰ অংকীয়া নাটেই হওক, শংকৰদেৱৰ বৰগীতেই হওক, কোনো বস্তুৱেই কেতিয়াও মানুহে প্ৰদৰ্শন কৰিব নোৱাৰিছিল। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে মহাপুৰুষজনাৰ সেই অনবদ্য সৃষ্টিসমূহ এই পৰ্যায়লৈ আহিল। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ এতিয়া এইটোৱেই, মহাপ্ৰভুকো মই অনুৰোধ কৰিম এইটোৱেই যে অসমত এতিয়া বিভিন্ন জেগাত এই ভাওনাৰ প্ৰতিযোগিতাৰ যি সমাৰোহ হয়, ব্যাপক আৰু বিস্তৃত ৰূপত হ'বলৈ লৈছে। আনকি 3 দিনীয়া, 4 দিনীয়া, 5 দিনীয়াৰ পৰা গৈ 1 সপ্তাহৰ পৰা গৈ গোলাঘাটৰ অলপতে মৰমীত মই নিজেও সেই ভাওনা সমাৰোহৰ অতিথি আছিলোঁ। 18 দিন ধৰি তাত ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে আৰু সেই 18 দিন মানুহ তাত উবুৰি খাই পৰিছে। কিয়? আমাৰ ভাওনাৰ প্ৰতি যিটো টান, যিটো আমাৰ শ্ৰদ্ধা, যিটো ভক্তি অসমীয়া মানুহৰ, সেইটো সম্পূৰ্ণৰূপে এতিয়াও অটুট আছে কাৰণেই এতিয়াও মানুহ তেনেকৈ উবুৰি খাই পৰিছে। কিন্তু একাংশ মানুহে তাৰ এটা সুযোগ লৈছে, যিটো সুযোগ আমাৰ অসমীয়া সংস্কৃতিৰ কাৰণে আৰু মহাপুৰুষজনাৰ সৃষ্টিৰ প্ৰতি মই ভাবোঁ ক'ৰবাত অলপ প্ৰত্যাহ্বানমূলক হিচাপে থিয় দিছে। মই কোনটো কথা কৈছোঁ?
প্ৰতিযোগিতাৰ নামত একাংশই প্ৰতিযোগিতা পাতি ভাওনা সংস্কৃতিটোক এতিয়া বিকৃত কৰিবলৈ উন্থাপতি কৰা নাই। সেইসকল মানুহৰ কোনোবাই যদি আপোনালোকৰ এই ভাওনা সমাৰোহত কেনেবাকৈ স্থান পাইছে তেতিয়াহ'লে আপোনালোকৰ প্ৰতি মই কৰজোৰে অনুৰোধ যে তেওঁলোকক আপোনালোকে দূৰতে বাৰণ কৰক। একাংশ ভাৱৰীয়া আছে যিসকলে এতিয়া ভাওনাত মোচন দিবৰ কাৰণে যেতিয়া তেওঁ কোনোবাই দুৰ্যোধনৰ ভাও লৈছে, কোনোবাই দুঃশাসনৰ ভাও লৈছে, কোনোবাই ভীমৰ ভাও লৈছে, তেওঁলোকে সেই নিজৰ ভাও ভাল কৰিবৰ কাৰণেও আনকি তেওঁলোকে মদ্যপান কৰি ভাও অভিনয় কৰিবলৈকো কুণ্ঠাবোধ নাই কৰা। এইখন অসমত তেনেকুৱা ভাৱৰীয়া মই বহুত দেখিছোঁ। সেই তেনেকুৱা ভাৱৰীয়া যদি আপোনালোকৰ এই ভাওনা সমাৰোহত কোনোবাই ভাওনা প্ৰদৰ্শন কৰিবৰ কাৰণে অভিনয় কৰিবৰ কাৰণে সেই ৰূপত ইয়ালৈ আহে তেতিয়াহ'লে আপোনালোকে তেওঁলোকক ইয়াত বাৰণ কৰক। কিছুমান ক্ষেত্ৰত অসমীয়া সমাজখন অধিক সজাগ আৰু সচেতন হোৱাটো খুবেই জৰুৰী। আমাৰ যিটো শৈলী আছে সেই শৈলীটোক আমি ধৰি ৰাখিব পাৰিব লাগিব। মহাপুৰুষজনাৰ অংকীয়া নাটে অসমীয়া নাট্য পৰম্পৰাৰ আৰম্ভ কৰিছিল আৰু সেই নাট্য পৰম্পৰাৰ পৰৱৰ্তী সময়ত গুণাভিৰাম বৰুৱাৰ কাষত ৰাম নৱমী প্ৰথমখন আধুনিক অসমীয়া নাটকৰ সৃষ্টি হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত যিমানখিনি অসমীয়া নাট্যকাৰে অসমীয়া নাটকক সমৃদ্ধিশালী কৰিছিল সৌখিদিনাথলৈকে আমাৰ মাজত জীয়াই থকা ভৱেন্দ্ৰনাথ শইকীয়াৰ পৰা সেৱাৱত বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ, জিতেন শৰ্মা, হেমন্ত দত্ত, মহেশ শৰ্মা, এনেকৈ যিমানখিনি মানুহ আছিল মই সকলোৰে নাম হয়তো ইয়াত ল'ব নোৱাৰোঁ। তেওঁলোকৰ যিবিলাক নাট্য পৰম্পৰা আমাৰ অসমীয়া শিপাৰ লগত মজবুত আছে। শংকৰদেৱে অংকীয়া শৈলীটো যেনেকৈ উদ্ভাসিত কৰিছিল তাৰ পৰৱৰ্তী সময়ত সেই শৈলীৰে কোনোবা নাট্যকাৰে নাটক সৃষ্টি কৰিছিল আৰু ভাওনাৰ বাবেও এই মাতৃভাষাৰ যিবিলাক আমাৰ নাটক এই নাটকবিলাক সৃষ্টি কৰিছিল। আৰু এই ভাওনাত কি থাকে আপোনালোকে কি বিচাৰি পায় নাজানো। মই এজন অসমীয়া সংস্কৃতিৰ সাধক হিচাপে, সংস্কৃতিটোক ভাল পোৱা এজন যুৱক হিচাপে মই এইটোৱে বিচাৰি পাওঁ যে ভাওনাই আমাক শৈশৱৰ পৰাই সেয়াই শিকায় যে ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়, সত্যৰ জয়, অসত্যৰ পৰাজয়, অহিংসাৰ জয়, হিংসাৰ পৰাজয়। ভাওনাত আৰু বেলেগ একো নাথাকে। আপুনি অংকীয়া নাটলৈকে চাওক বা পৰৱৰ্তী সময়ত যিমানবিলাক মাতৃভাষাৰ নাটক হৈছে সেই নাটকৰ মৰ্মবাণী সেইটোৱে। মানুহক মানুহ কৰি ৰখা, মানুহৰ প্ৰমূল্যবোধ, মানুহৰ মানৱীয়তা, মানুহক যিখিনি মনুষ্যত্বৰ গুণৰ প্ৰয়োজন হয় পৃথিৱীখনত জীয়াই থাকিবৰ কাৰণে আমাক ভাওনাই সেয়াই শিকাই আহিছে যোগে যোগে। আমি গম নোপোৱাকৈ ভাওনাত এনেকৈ সোমাই পৰোঁ। যেতিয়া আমি নামঘৰত কোনোবা এখন ভাওনা যেতিয়া প্ৰদৰ্শন হৈছিল, সত্ৰত যেতিয়া প্ৰথম অৱস্থাত ভাওনা প্ৰদৰ্শন হৈছিল, তাত কণ কণ শিশুবিলাক যেতিয়া ভাওনা চাবলৈ যায় তেতিয়াও অভিভাৱকবিলাকে কৈ নিদিয়ে মাজনী তুমি কান্দা এতিয়া, বাবা তুমি হাঁহা এতিয়া। আপুনি কেতিয়াও ক'বলগীয়া নহয়। দুৰ্যোধনৰ যদি অহংকাৰ দেখিছে, দুঃশাসনৰ যদি ষড়যন্ত্ৰ দেখিছে, শকুনৰ যদি ভয়ংকৰ কুটিল সেই ষড়যন্ত্ৰ দেখিছে, দ্ৰৌপদী যদি বস্ত্ৰহৰণ কৰাটো দেখিছে, অন্যায় বুলি ভাবিছে, তেতিয়াহ'লে সেই কণ কণ শিশুটো তেতিয়াই গৰজি উঠে। আপুনি চাব তাৰ মনত তেতিয়াই এটা চেতনা জাগ্ৰত হয়। ছোৱালীজনীয়ে কান্দে গম নোপোৱাকৈ। এয়া কি আছিল? এয়াই আছিল ভাওনাই শিকোৱা মনুষ্যত্ব। অৰ্থাৎ আমি যিখিনি ভাল, যিখিনি বেয়া, আমি বিচাৰ কৰাৰ যিটো আমাৰ বিবেক, সেই বিবেকটোক আমাক শৈশৱতেই কিহে জাগ্ৰত কৰিছিল? এই ভাওনাই জাগ্ৰত কৰিছিল। মহাপুৰুষজনাৰ যিমানবিলাক সৃষ্টি আছিল সেইকাৰণে এই সৃষ্টিসমূহৰ ভিতৰত শক্তিশালী আটাইতকৈ উপাদান আছিল এই ভাওনা সংস্কৃতি, যিটো সংস্কৃতি নামঘৰ আৰু সত্ৰই ধৰি ৰাখিছিল। আৰু পৰৱৰ্তী সময়ত যিখন বৃহত্তৰ অসমীয়া সমাজ আমি নিৰ্মাণ কৰিছিলোঁ, এই সমাজখনত ভাওনাৰ এটা সুকীয়া অৱদান আছিল। কি আছিল? ভাওনাই সম্প্ৰীতিৰ পানী বিলাইছিল, ভাওনাই সম্বন্ধ মজবুত কৰিছিল। কোন ধনী, কোন দুখীয়া, কোন উচ্চ, কোন নিজ, এইবিলাক ভাওনাই কেতিয়াও বিচাৰ কৰা নাছিল। ধনী, দুখীয়া, উচ্চ, নিজ সকলো মানুহে ভাওনাত অভিনয় কৰিব পাৰিছিল। কোনোবা ধনী মানুহক আটাইতকৈ ভাল পাৰ্টটো দিব, দুখীয়াক একেবাৰে সৰু পাৰ্ট এটা দিব। ভাওনাত এইবিলাক কেতিয়াও নাছিল। সেইকাৰণে নামঘৰত যিটো সংস্কৃতি আমাক মহাপুৰুষে শিকাইছিল, তেওঁ উত্তৰপুৰী হিচাপে মাধৱদেৱ বা পৰৱৰ্তী সময়ত পদ্মনাথৰ পৰা ধৰি যিসকল আটা পুৰুষে আমাক
শিকাইছিল সেইটোৱেই অসমীয়া সমাজে এতিয়াও ধৰি ৰাখিছে ভাওনাই তাৰ বাট কাটি দিছিল আৰু মই ভাবোঁ যে আপোনালোকৰ ইয়াত এই ভাওনা সমাৰোহৰ যি উদ্দেশ্য অকল প্ৰতিযোগিতাৰ কাৰণে আপোনালোকে প্ৰতিযোগিতা পাতিব বিচৰা নাই এই আমাৰ যিখন হিংসা অসূয়া সমাজ মনুষ্যত্ব হেৰুওৱা যিটো পৰিৱেশ হৈছে বহুতৰ মাজত য'ত দ্বন্দ্ব কাজিয়া সংঘাত এইবিলাকৰ বেছি পৰিভৰ ঘটিছে সেইবিলাক নোহোৱা কৰিবৰ কাৰণে মানুহক যিখিনি গুণৰ প্ৰয়োজন যিটো মনুষ্যত্বৰ প্ৰয়োজন সেইটো আমাক এই ভাওনাই শিকায় কৃষ্ণৰ যিখিনি মুখৰ বাণী আমি যদি চাওঁ গীতাত অৰ্জুনক যিখিনি কথা কৈছিল আমাক ভাওনাই গম নোপোৱাকৈ সেইখিনিয়ে শিকায় কৰ্ম কৰি যোৱা ফল তুমি পিছত পাবা আৰু এইটো ঠিক যে ভাল কৰ্ম কৰিলে আপুনি ভাল ফল পাব আৰু বেয়া কৰ্ম কৰিলে কিন্তু আপুনি বেয়া ফল পাবই এইটো গেৰাণ্টি আৰু ভাওনাত সেয়াই আছে প্ৰত্যেকখন নাটকত সেয়াই আছে আপুনি দ্ৰৌপদী বস্ত্ৰহৰণী কওক কৰ্ণপৰ্বই কওক যিকোনো এখন নাটকৰ কথাই কওক সকলোতে এই কথাখিনি আমাক ভাওনাই শিকাই দিছে মই আশা কৰিম এই সৰু সমিতিত অনুষ্ঠিত হোৱা ইয়াৰ এই 5 দিনীয়া ভাওনা প্ৰতিযোগিতাত যিসকল শ্ৰেষ্ঠ বুলি বিবেচিত হ'ব যিকেইখন নাটকে প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰ লাভ কৰিব তেওঁলোকক মই আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু ইয়াত আপুনি মই গম নোপোৱাকৈ এটা কাম হয় সেইটো হৈছে ইয়াত প্ৰতিভাৰ প্ৰতিযোগিতা হয় ইয়াত কোনোবা শ্ৰেষ্ঠ অভিনয় কৰাৰ কাৰণে শ্ৰেষ্ঠ অভিনেতা হ'ব কোনোবাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ পাব আৰু আপুনি চাব সেই ল'ৰাটোৱে সেই ছোৱালীজনী এদিন গৈ এটা বিশেষ পৰ্যায় পাব পাৰে সাংস্কৃতিকভাৱে তেওঁ এদিন হয়তো আমাৰ অসমখনৰ ক'ৰবাত নেতৃত্ব ল'ব কোনোবাই হয়তো অভিনয় ক্ষেত্ৰখনত ভৱিষ্যতলৈ উজ্বলি উঠিব কোনে জানে এই যে আপোনালোকৰ ইয়াত যি ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে ইয়াত যিজন বেষ্ট এক্টৰ হ'ব যিজন শ্ৰেষ্ঠ অভিনেতা হ'ব তেওঁ যদি এদিন অসমৰ ভাওনা সংস্কৃতিৰ আটাইতকৈ জনপ্ৰিয় অভিনয় কৰা শিল্পীজন হৈ যায় কোনে জানে কোনোতো নাজানে গতিকে ইয়াত সেই প্ৰতিভাৰো বিচাৰ কৰা হয় মই আশা কৰিছোঁ যে আপোনালোকে পাতিব লাগে কাৰণে এই প্ৰতিযোগিতাখন পতা নাই ইয়াত সংস্কৃতিৰ চৰ্চা কৰিবৰ কাৰণে সংস্কৃতিৰ সাধনা কৰিবৰ কাৰণে আৰু নতুন প্ৰজন্মৰ মাজত ভাওনা কি এই কৃষ্ণ নৃত্য কি এই ভোৰতাল নৃত্য কি এনেকুৱা যিখিনি আমাৰ সাংস্কৃতিক উপাদান আছে এইখিনি দেখুৱাবৰ কাৰণে সিঁচি দিবৰ কাৰণে তেওঁলোকৰ মন আৰু মগজুত এতিয়াই অসমীয়া সংস্কৃতিৰ যিবিলাক বৰ ঘৰ তাত যিবিলাক আমাৰ শক্তিশালী উপাদান আছে সেইখিনি তেওঁলোকক বিলাই দিবৰ কাৰণে আপোনালোকে ভাওনা সমাৰোহৰ আয়োজন কৰিছে গতিকে প্ৰভু ভগৱন্তৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্য সফল হওক এটা কথা শেষত কওঁ পৃথিৱীৰ বুকুত যদি কোনোবা এটা জাতি হিচাপে জীয়াই থাকিব লাগে সেই জাতিটো অষ্ট্ৰেলিয়াতে থাকক আমেৰিকাতে থাকক ইংলেণ্ডতে থাকক ৰাছিয়াতে থাকক জাৰ্মানী জাপান য'তেই নাথাকক কিয় বাংলাদেশ পাকিস্তান চীন ভূটান এই ভাৰতবৰ্ষ সেই জাতিটোৰ গাত কেইটামান উপাদান সদায় থাকিবই লাগিব তাৰ বাহিৰে কেতিয়াও পৃথিৱীৰ বুকুত সেই জাতিটো জাতি হিচাপে জীয়াই নাথাকে আমি যদি ভাৰতবৰ্ষৰ ভূখণ্ডত অসমীয়া হিচাপে জীয়াই থাকিব লাগে অসম নামৰ এই ভূখণ্ডটো যদি আমি সঁচাকৈ এটা বৃহত্তৰ অসমীয়া মহাজাতি হৈ থাকিব লাগে তেনেহ'লে শংকৰদেৱে আমাক যিখিনি উপাদান দিছিল সেই উপাদানখিনিক আমি সদায় মজবুত কৰি ৰাখিব লাগিবই আৰু সেয়াই হৈছে আমাৰ ভাষা আমাৰ সাহিত্য আমাৰ সংস্কৃতি এই ভাওনা কি এই ভাওনাত আমাৰ ভাষা আছে এই ভাওনাত আমাৰ সংস্কৃতি আছে এই ভাওনাত আমাৰ সাহিত্য আছে এই যে নাটকবিলাক এয়া কি আমাৰ সাহিত্য এই যে অভিনয় কৰিব এয়া কি এয়া সংস্কৃতি আৰু এই যে বচন আওৰাব এয়া কি এয়া আমাৰ ভাষা গতিকে মহাপুৰুষজনাই আমাক ভাষা দিছে ভাওনাৰ যোগেদি আমাক সংস্কৃতি দিছে আমাক সাহিত্য দিছে আৰু তাৰ ঊৰ্ধত দিছে মানুহক মানুহ কৰি ৰখাৰ বাণী গাৰুৰ গোবিন্দ নগাৰ নৰোত্তম মুছলমানৰ স্থান ঠাইত যেনেকৈ শিষ্যত্ব দি কোনো তেওঁ প্ৰভেদ ৰাখিব বিচৰা নাছিল তেনেকৈ ভাওনাত কোনোবা এজন নেপালী সম্প্ৰদায়ৰ মানুহ কোনোবা এজন আহোম সম্প্ৰদায়ৰ মানুহ কোনোবা এজন কৈবৰ্ত সম্প্ৰদায়ৰ মানুহ কোনোবা এজন মুছলমান সম্প্ৰদায়ৰ মানুহ ভাও লয় তেওঁ নিজৰ সেই চেতনাটো বিলীন কৰি দিয়ে মই আশা কৰিম আপোনালোকৰ
এই ভাওনা সমাৰোহত তেনেকুৱা সমন্বয়, তেনেকুৱা সংস্কৃতি আৰু তেনেকুৱা সম্পৰ্ক মজবুত কৰাৰ বাণীৰে এই ভাওনা সমাৰোহখন অনুষ্ঠিত হৈছে। আজিৰ এই শিশু কৃষ্ণৰ যিটো এতিয়া অনুষ্ঠান আপোনালোক সাজু হৈছে, মই আনুষ্ঠানিকভাৱে পুনৰ কৈছোঁ যে মোৰ তেনেকুৱা যোগ্যতা নাই। মই না কোনোবা বৈষ্ণৱ পণ্ডিত, না মই কোনোবা ধৰ্মীয় গুৰু, না মই কোনোবা সত্ৰৰ সত্ৰাধিকাৰ, না মই শাস্ত্ৰজ্ঞ ব্যক্তি, মই একো নহয়। তাৰপিছতো আপোনালোকৰ উদযাপন সমিতি আৰু গোপাল মহাপ্ৰভুৱে মোক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছে আৰু আনি আজি আপোনালোকৰ শিশুৰ দ্বাৰা যি কৃষ্ণ আৰু গোপী নৃত্য এই মুহূৰ্তত প্ৰদৰ্শন কৰিব, এয়া মোক উদ্বোধন কৰিবৰ কাৰণে এটা গুৰু দায়িত্ব দিছে। মই ভাবোঁ যে উদযাপন সমিতিয়ে মোৰ ওপৰত এই গুৰু দায়িত্ব পালন কৰি তেখেতসকল ধন্য হোৱা নাই। এই সুযোগ আৰু সুবিধাটো দিয়াৰ কাৰণে, এই বিনন্দীয় পৰিৱেশটোৰ সাক্ষী হ'বলৈ সুযোগ দিয়াৰ কাৰণে মই নিতুমণি শইকীয়া নিজে ধন্য হৈছোঁ। গতিকে মই আপোনালোকৰ ওচৰত মূৰ দুৱাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বহু সময় ধৰি ৰ'দত সকলো ৰৈ আছে আৰু মই কথা কৈ আপোনালোকক বিৰক্ত নকৰোঁ। মই অসমীয়া সংস্কৃতিক ভাল পাওঁ, অসমীয়া সাহিত্যক ভাল পাওঁ, অসমীয়া সমাজখনক ভাল পাওঁ আৰু আটাইতকৈ ভাল পাওঁ এই উঠি অহা প্ৰজন্মৰ শিশুবিলাকক। এওঁলোকক যদি আমি প্ৰকৃত মানুহ কৰিব পাৰোঁ, ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ হোৱাৰ ঊৰ্ধত যদি এজন সংস্কৃতিবান মানুহ কৰিব পাৰোঁ, অসমীয়া সন্তান কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে আমি সকলোৱে আমাৰ নিজৰ দায়িত্ব সঠিক ৰূপত পালন কৰিছোঁ। আৰু তেনেকুৱা এক দায়িত্ব পালন কৰিবৰ কাৰণে মই আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আহি মোৰ ভাল লাগিল। মই গোপাল আটা মহাপ্ৰভুক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, সেৱা যাচিছোঁ। আৰু আজিৰ এই শিশুৰ দ্বাৰাই যি কৃষ্ণ আৰু গোপী নৃত্য প্ৰদৰ্শিত হ'ব, এই মুহূৰ্তত আপোনালোক সকলো সাজু হৈছে। এই অনুষ্ঠানভাগী আনুষ্ঠানিকভাৱে উদ্বোধন কৰা বুলি ঘোষণা কৰি মই মোৰ বক্তব্য ইমানতেই সামৰণি মাৰিছোঁ। নমস্কাৰ।